এই বাৰিষাত বগা জামুক পকে নহয়, গছজোপা তলতে থাকোঁ এনি টাইম, ইমানেই ভাল লাগে বগা জামুক খাই। বাৰু এয়া অকণমান খাই চাইছোঁ বাৰু, তেজপুৰ হৈছে বুলি ভাবিছোঁ, কেলৈ মানে একদম মলমলাই আছে গোন্ধই। বাপৰে বেলেগ ধুনীয়া হৈছে, কৈছোঁ নহয় ভাত লগত বিৰাট মজা লাগিব খাবলৈ, বেলেগ টেষ্টফুল হৈছে। ৰাতিপুৱা টাইমটোত বৰ খৰধৰ হয়, সেইকাৰণে ভিডিঅ'টো প্ৰথম আৰম্ভ কৰিলোঁ আজি। প্ৰতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল। আৰু এয়া বেটা স্কুললৈ ওলাইছে আৰু এয়া দেখিছে ভাত খাইছে আৰু ভাত খাই ৰেডি হৈছেগৈ। আজি প্ৰথম স্কুলটো যাওঁ নাযাওঁ অলপ কৈছে আৰু মনটো কেনেকুৱা লাগিব নাজানো, আৰু মনটো কেনেকুৱা লাগিছে তাৰ যাবলৈ ইমান হেঁপাহটো নেমেলে, কিয়নো বহুদিন ঘৰতে থাকিলে যে, সেই গতিকে ইমানটো হেঁপাহ নালাগে যাবলৈ, তথাপিতো আৰু যাবইতো লাগিব ন বেটা। আজি কেনেকুৱা লাগিছে বেটা স্কুল কেনেকুৱা লাগিছে, স্কুললৈ যাবলৈ পাই কেনেকুৱা লাগিছে কোৱাচোন? অঁ লগৰ ল'ৰা ছোৱালী লগ পাবা ন, বহুত দিনৰ মূৰত লগৰ ল'ৰা ছোৱালী লগ পালে বহুত ভাল লাগে ন। আজিৰ পৰা ফাৰ্ষ্ট ক্লাছ হ'ব আৰু এয়া বেটাৰ কাৰণে ভাত ৰেডি কৰি দিছোঁ, বিলাহী কণী ধুনীয়াকৈ বনাই দিছোঁ, আৰু এইফালে লাও চব্জি এনেকৈ ৰাতিপুৱা এনেকৈ বনাই দিলোঁ, আৰু এনেকৈ খানাটো খোৱা আৰু দেই। আৰু স্কুলত ভালকৈ পঢ়িব লাগিব নহয়, ফাৰ্ষ্ট ক্লাছ হ'ব আজি ক্লাছ আজি প্ৰথমৰ পৰা পঢ়াব, আৰু আজি ষ্টাৰ্ট হ'ব পঢ়াটো তোমালোকৰ। খোৱা ভাত খাই লোৱা, স্কুল ৰেডি হৈছে আৰু বেটাটো, আৰু মই এনেকৈ ৰেডি কৰি দিছোঁ আৰু যেনে তেনে, আৰু এনেকৈ ৰেডি কৰি দিছোঁ আৰু খানাটো। ময়ো ৰাতিপুৱা কাম বনবিলাক কৰি লৈছোঁ, আৰু ৰাতিপুৱা কি আছে সৰু সৰু কামবিলাক। এইফালে বেটাক পানী গৰম কৰি দিছোঁ, পানী অকণমান গৰম কৰি দিছোঁ, বটলত ভৰাই দিব লাগিব, কমকৈ দিলেও হ'ব বাৰু আজি, কাৰণ আজি বেছি সময় নপঢ়ায়, ফাৰ্ষ্ট ক্লাছ হৈছে আজি, সেইকাৰণে বেছি সময় নপঢ়ায়, সেই গতিকে পানী কমকৈ দিলেও হৈ যাব বাৰু, চলি যাব। এতিয়া গৰমৰ দিন, ইয়াতকৈ ডাঙৰ বটল এটা লাগিব, সেইটো নহ'ব চাগে। আৰু এয়া বতৰ ডাৱৰীয়া, বতৰ প্ৰায় ডাৱৰীয়া আজি। এয়া দেখিছে বতৰ গুমুঠা লাগি আছে, বৰষুণ আহিব হয়তো অলপ পাছতে, বতৰ ডাৱৰীয়া। লোৱা হেলমেটটো পিন্ধাই দিছোঁ, চব বস্তু ল'লা, পেঞ্চিল ৰাবাৰ চব ল'লা। অঁ যোৱা বাই, ভালকৈ পঢ়িবা। মানিমুনি মচুন্দৈ পদিনা আৰু নৰসিংহ পাতেৰে মই চাটনি অকণ পিচিব লৈছোঁ ধুনীয়াকৈ, খুব ভাল লাগে খাই এনেকৈ। আৰু কেইটামান বিলাহীও লৈ লৈছোঁ, আৰু এইফালে আদা লৈছোঁ, নহৰু লৈছোঁ, আৰু এইফালে জলকীয়া ভোট জলকীয়া লৈছোঁ, আৰু এইফালে তুলসী জলকীয়াও লৈ লৈছোঁ কেইটামান। সৰহকৈ চাটনিত জলকীয়া দিলেহে ভাল লাগে, আৰু মই কমকৈ পিচিম প্ৰথমতে, বৰ সৰহকৈ ভৰাই দিলে বেয়া লাগে। আৰু এইখিনি চাটনি দুদিনলৈকে খাব পৰা যাব, ইমান ধুনীয়াকৈ ঠিক কৰি লৈছোঁ। আৰু চাটনি বুলি ক'লে মানে একদম মুখৰ পানী পৰি যায়, বেলেগ ভাল লাগে। আৰু মই বহুত ধুনীয়াকৈ চাটনিখিনি বনাবলৈ চেষ্টা কৰোঁ, কাৰণ চাটনিটো খাই বহুত ভাল লাগে মোৰ। আৰু এয়া আগতে বাৰু পটাখনতে পিচিছিলোঁ, এতিয়া পটা নাই, এতিয়া মই সেই মিক্সিটোতে পিচিব লাগিব। আৰু মিক্সিত পিচিলে পটাৰ সমান নহয়, পটাখনত বেছি ভাল লাগে বাৰু। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল, চাটনি পিচা ৰেডি হৈ গ'ল। আৰু এয়া দেখিছে চাটনি বিৰাট মজা হৈছে, অকণমান খাই চাওঁচোন, বেলেগ ধুনীয়া হৈছে চাটনিখিনি, বিৰাট ধুনীয়া হৈছে কৈছোঁ নহয়। আৰু এইখিনি চাটনি খালে মানে আৰু চব্জি নালাগে, আৰু ইমান মজা লাগিছে নহয়, অকল দাইলৰ লগত খাই দিব পাৰিব ভাত, এনেকুৱা ধুনীয়া হৈছে। টেষ্ট পিছোঁ কেলৈ মানে একদম মলমলাই আছে গোন্ধই, পদিনা গোন্ধই মলমলাই আছে, ইমান ধুনীয়া লাগিছে ন গোন্ধটো। অকণমান খাই চাইছোঁ তাকে, বাপৰে বেলেগ ধুনীয়া হৈছে কৈছোঁ নহয়, ভাত লগত বিৰাট মজা লাগিব খাবলৈ। ইয়াত মানে কি হ'ল, কেইবাজাতো বস্তু মিক্স কৰিলোঁ, যেনেকৈ নৰসিংহ, মচুন্দৈ, মানিমুনি, পদিনা, আৰু আদা নহৰু ভোট জলকীয়া, আৰু এটা জলকীয়া দি কয় তুলসী জলকীয়া দিছোঁ। আৰু ইমান ধুনীয়া হৈছে কণ বিলাহীৰ লগত, কি কৈছোঁ আৰু কেনেকুৱা ধুনীয়া সোৱাদ ভৰা হৈছে নহয় চাটনিখিনি,
মানে ভাতকেইটা মানে নেখালেও খাম যেন লাগিব, ইমানেই ভাল হৈছে চাটনি। আৰু এনেকৈ মানে জুতি লগাই পেলাই আপোনালোকে বনাই খাই চাবচোন বন্ধু বান্ধৱীসকল। আচলতে চাটনি পিচিবলৈ কিছুমান মানুহে বৰ টান পায়, কিন্তু আৰু চাটনি পিছাটো একেবাৰে সহজ। আৰু এইবিলাক বস্তু একেলগত মিলাই পিছক কেনেকুৱা ধুনীয়া হয় খাবলৈ, মই কৈছোঁ নহয়। চাটনি মানে খোৱাৰ সোৱাদেই বেলেগ, কেনেকুৱা ভাল লাগে আপোনালোকে খাই চাবচোন। এয়া দেখিছে আমাৰ বেটাও চেলেকি চাইছে ন। বেটা কেনেকুৱা হৈছে খাবলৈ? বেটা বহুত ভাল, বহুত টেষ্টফুল হৈছে ন, বহুত টেষ্টফুল হৈছে খাবলৈ, কি ক'ম আৰু। মই যদি মিছা কথা কৈছোঁ তেনেহ'লে কণ বিলাহীৰ লগত এইকেইবিধ বস্তু মিলাই পেলাই আপোনালোকে খাই চাওকচোন, বেলেগ ভাল পাব আপোনালোকে খাই। আমি দুপৰীয়া সাঁজটো এনেকৈ খাব লৈছোঁ দেই আজি। অমিতা খাইছা ন? কোৱা। এই দোকানৰ চিপছ টিপছ এইবিলাক বেছিকৈ খাই থকাতকৈ যে এই ঘৰুৱা ফ্ৰুটছবিলাকেই খাব লাগে, লাগিলে টেঙাই হওক, গম পাইছা? ঘৰৰ যেনেকৈ আমটো লাগিলে আমৰ দিনত আম লাগিলে আম খাবা, লাগি চেনি অকণ দি পেলাই খাবা যদি টেঙা। আম ফুলা বতৰ খুব ধুনীয়াকৈ এইবছৰ কিন্তু বহুত আম ফুলিছে দেই। আৰু আমবিলাক যেতিয়া লাগে, ঘৰুৱা আম যিমানেই টেঙা নহওক কিয়, বজাৰৰ কিনা আমতকৈ মানে ঘৰুৱা আমটো বেছি মানুহক ফ্ৰুটছ হিচাপে কাম দিব, হয় নাই? ফল মূল হিচাপে ভাল কাম দিব, কিবা এটা ভিটামিন থাকিব তাত। চেনি অলপ দি ল'ব লাগে, বেছি টেঙা পালে চেনি দিব লাগে, অকণমান নিমখ দি দিব লাগে, ইমান সোৱাদ হয় নহয় খাবলৈ। এতিয়া ঘৰৰ যেনেকৈ বতৰৰ ফল কঁঠাল লাগিব, এতিয়া কঁঠাল খাব লাগে। আমি আগতে যদিও মানে দেখিবলৈ লাগি হ'ব পাৰোঁ, কিন্তু ঘৰৰ মানে কঁঠাল, আম, কঁঠাল, জামুক, ক'লা জামুক, বগা জামুক দিনত এই বাৰিষাত বগা জামুক পকে নহয়, গছজোপা তলতেই থাকোঁ এনি টাইম, ইমানেই ভাল লাগে বগা জামুক খাই। বৰষুণ দিলে খুব পকে, সেইকাৰণে পানী জামুক বুলিও কয় বহুতে। পানী জামুক খাওঁ, ক'লা জামুক খাওঁ। আমি বেলেগকৈ আইৰণ কেলছিয়াম সেইবিলাক নাখাওঁ নহয়, বেলেগকৈ খাবলগীয়া নহয়। আমটোত থাকে ভিটামিন, ফলৰ ৰজা বুলি কয় নেকি? হে ইংলিছত কোৱাচোন ধুনীয়াকৈ। মেংগো ইজ দ্য কিং অফ দ্য ফ্ৰুটছ। অঁ, এতিয়া আমি সিমান ধুনীয়াকৈ ইংলিছখিনি ধুনীয়াকৈ ক'ব নাজানো, তোমালোকে এতিয়া ক'ব জানা হয় নাই? ভাল লাগে সেইকাৰণে তোমালোকে ধুনীয়াকৈ ক'ব জানা। আমি অসমীয়াতহে ক'ব জানো আৰু আম আৰু ফলৰ ৰজা বুলি আমি হেৰিতে অসমীয়াতে ক'ব জানো আৰু ধুনীয়াকৈ, হয় নাই? আমি অসমীয়াতে পঢ়ি অহা নহয় আগতে। আৰু এতিয়া এনেকুৱা দিনত তোমাৰ লেটেকুবিলাক ফুলিব নেকি, হয়তো লেটেকু ফুলে চাগে এনেকুৱা দিনত দেই। লেটেকু যেতিয়া সৰু হৈ থাকে তেতিয়া আচাৰ কৰিলেও বৰ ভাল লাগে খাই। আৰু যেতিয়া ধুনীয়াকৈ পকি যায় ইমান ভাল লাগে লেটেকু খাই। লেটেকু খায়ো বেলেগ এটা সোৱাদ লাগে বেটা, বহুত ভাল লাগে জানা। তুমি খাই পাইছা বেটা লেটেকু? লেটেকু খাই ভাল লাগে। আমলখি আমি এনি টাইম খাম। আমলখিতো আইৰণ থাকে, কেলছিয়াম সেইবিলাক বস্তু থাকে ন। আমি এতিয়া ডক্তৰ নহয়, আমি জানো আৰু সেইবিলাকত কিবা নহয় কিবা এটাতো থাকে, আমি ভাল কিবা এটা ভিটামিন পাওঁ। তেনেকৈ আমি সেইটো বস্তু আমাৰ পুৰ হৈ যায় মানে। আমি সৰুকালত যিটো বস্তু খাব লাগে আমি ফল মূলতে পাই যাওঁ, গম পালা? যেনেকৈ সেউজীয়া শাক পাচলি খালে মানে মাছ মাংস নাখালেও হয়। আমি আগতে মাংস নাখাওঁ, এইফালে চোৱা আকৌ, আমি আগতে মাছ মাংস নাখাওঁ নহয়, হেৰি খাওঁ, সেউজীয়া শাক পাচলিবিলাক যে ঢেকীয়া খাওঁ, লাই দিনত লাই শাক খাওঁ, ঢেকীয়া শাক খাওঁ আমি, আৰু পালেং শাক খাওঁ, সেইবিলাক খালে মানে যে চব বস্তু পোৱা যায়। আমি এতিয়া মাছ মাংস নাখালেও তাতে পাই যাওঁ আমি চব। এতিয়া তোমালোকৰ দাঁতবিলাক ভাল নহয়, এতিয়া পোকে খাই প্ৰায়। পোকে খালে মানে মানুহে মাংস খাব নোৱাৰে, ভালকৈ মাংস চোবাব নোৱাৰে। মাছৰ কাঁইটো লাগি ধৰে সৰু ল'ৰা, সেই তেনেকৈ আৰু সেউজীয়া শাক পাচলি খাব লাগে, সেইবিলাক ভাল, গম পাইছা নাই? বাপৰি উগাৰ আহি গ'লগৈ, হেৰি খাই অমিতা খাই উগাৰি গ'লগৈ একেবাৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু আজিলৈ ভিডিঅ'টো তেনেহ'লে ইমানেই। বাই বাই, জয় আই অসম। মোৰ বন্ধু বান্ধৱীসকলে